আমি ফিল্ডৰ ভিতৰত যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মাননীয় মমিনুৰ ৰহমান, তেওঁক আমি ফিল্ডৰ ভিতৰত যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ গাঁৱৰে এজন মুৰব্বী হামিদ আলী, তেখেতক আমি ফিল্ডৰ ভিতৰত যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বাছাৰ উদ্দিন, তেখেতক আমি ফিল্ডত যাবলৈ অনুৰোধ জনাইছোঁ। আমার মাজত উপস্থিত আছে আজহার আলু, তেখেতক আমি ফিল্ডত যাবলৈ অনুৰোধ জনাইছোঁ। আমি খেলখন শুভ উদ্বোধন কৰাৰ আগতে আমি সম্বৰ্ধনা অনুষ্ঠান এখন পাতিম। আমি আজি প্ৰথমতে সম্বৰ্ধনা জনাম আমাৰ এইখন বিদ্যালয়ৰ অৰ্থাৎ বেছিমাৰী এম ই মাদ্ৰাসা বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় আয়ুব আলী খান ছাৰ, তেখেতক সম্বৰ্ধনা জনাব আমিনুল কাজী, তেখেতক অতি সোনকালে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ গাঁৱৰ এজন মুৰব্বী আব্দুল খালেক, তেখেতক ফিল্ডৰ ভিতৰত যাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম আজিৰ খেলৰ উদ্বোধক তথা প্ৰথম প্ৰাইজদাতা মাননীয় তিয়াস আলী আহমেদ, তেখেতক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনাব মিজানুৰ খান। এইবাৰ আমি সম্বৰ্ধনা জনাম শাহাদত খান, তেখেতক সম্বৰ্ধনা জনাব মনিৰ আলী। এতিয়া আমি সম্বৰ্ধনা জনাম ৱাৰ্ড মেম্বাৰ আমাৰ গাঁৱৰে সমাজকৰ্মী মুক্তাৰ আলী আহমেদ, তেখেতক সম্বৰ্ধনা জনাব আমিনুল কাজী। এতিয়া আমি সম্বৰ্ধনা জনাম লাইনমেন মমিনুৰ ৰহমান, তেখেতক সম্বৰ্ধনা জনাব ৰকিবুল ইছলাম। এতিয়া আমি সম্বৰ্ধনা জনাম আৰু এজন লাইনমেন আছে বাছাৰ উদ্দিন, তেখেতক সম্বৰ্ধনা জনাব ছানিদুল ইছলামে। এতিয়া আমি সম্বৰ্ধনা জনাম আজহাৰ আলী, তেখেতক সম্বৰ্ধনা জনাব আশৰাফুল ইছলাম। আমি আমাৰ গাঁৱৰ এজন উদীয়মান যুৱক মাননীয় মহেশ কাজী, তেখেতক ফিল্ডৰ ভিতৰত যাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ গাঁৱৰে এজন মুৰব্বী হামিদ আলী, তেখেতক সম্বৰ্ধনা জনাব ছানিদুল ইছলামে। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ গাঁৱৰ এজন মুৰব্বী আব্দুল খালেক, তেখেতক সম্বৰ্ধনা জনাব ববিদুল আলী। আমাৰ মাজত উপস্থিত হৈছে মাননীয় জিন্নাত কাজী, তেখেতক ফিল্ডত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে বিল্লাল আলী। এতিয়া আমি সম্বৰ্ধনা জনাম মহেশ কাজী, তেখেতক সম্বৰ্ধনা জনাব ছানিদুল ইছলাম। এতিয়া আমি সম্বৰ্ধনা জনাম জিন্নাত কাজী, তেখেতক সম্বৰ্ধনা জনাব ৰেকিবুল ইছলাম। বিল্লাল হুছেইন, তুমি ফিল্ডত উপস্থিত হ'ব লাগে। এতিয়া আমি সম্বৰ্ধনা জনাম আজিৰ খেল পৰিচালক তিনিজন, তেখেতসকলক সম্বৰ্ধনা জনাব ক্ৰমে আমিনুল ইছলাম, নেকিবুৰ আহমেদ আৰু ছালামত খানে। গুৰিখানাৰ গাঁৱৰ উদীয়মান যুৱক আনোৱাৰ হুছেইন, তেখেতক ফিল্ডত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ আনোৱাৰ হুছেইন। এতিয়া আমি আনোৱাৰ হুছেইনক সম্বৰ্ধনা জনাব ছানিদুল ইছলামে।
এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ তৰুণ যুৱ সংঘৰ সন্মানীয় সভাপতি মিজানুৰ খান। তেখেতক সম্বৰ্ধনা জনাব ৰাছিদুল ইছলামে। এতিয়া আমি সম্বৰ্ধনা জনাম তৰুণ যুৱ সংঘৰ সম্পাদক মাননীয় জাহিদুল আলী। তেখেতক সম্বৰ্ধনা জনাব আছৰাফুল আলী। এতিয়া আমি সম্বৰ্ধনা জনাম বিল্লাল হুছেইনক। তেখেতক সম্বৰ্ধনা জনাব নেকিবুল আলী। এতিয়া আমি আজিৰ এই খেল সম্পৰ্কে দুই এষাৰ ক'বলৈ মাননীয় প্ৰধান শিক্ষক আয়ুব আলী খান ছাৰক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি দুয়োটা দলৰ দলপতিক সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব কমে আমিনুল ইছলাম আৰু ছানিদুল ইছলামে।